ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু ৰাস উদযাপন সমিতিৰ সহযোগত আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সেউজ কোঁৱৰ পৰাগধৰ চলিহা খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। পূবা ৩২খন গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই ৰাসলীলা মহোৎসৱ উপলক্ষে উদযাপন সমিতিয়ে পতাকা উত্তোলন কৰে। ৰাজীৱ ফুকন আৰু জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ পতাকা উত্তোলন কৰে ডক্টৰ হেমন্ত কুমাৰ ফুকনে। ইয়াৰ পাছতে নাম প্ৰসংগ অনুষ্ঠিত হয়। নামাচাৰ্য আনন্দ দাসে আঠধৰা নাম প্ৰসংগৰ আসন প্ৰতিষ্ঠা কৰে। মোহন বৰুৱা আৰু সন্ধিয়ালৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন হয়। সকলোকে আমাৰ শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। বিশেষভাৱে জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু সমগ্ৰ জয়সাগৰবাসীৰ আন্তৰিক সহযোগত ইতিমধ্যে আমি 2001 চনৰ পৰাই ইয়াতে এই পৰাগধৰ চলিহা এই খেলপথাৰত ৰাস উদযাপন কৰি অহা হৈছে। এইবাৰ 24তম সংখ্যক ৰাস উদযাপন আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু চৰকাৰী অনুদানটো ইতিমধ্যে 25,000 টকা কালি আমাৰ লাভ কৰা হৈছে চেকখন। গতিকে বৰ্তমানলৈকে প্ৰস্তুতি আমি প্ৰায় সম্পূৰ্ণ আৰু আমি আশা কৰিছোঁ আমাৰ কালিলৈ আৰু পৰহিলৈ দুদিনীয়াকৈ যি ৰাস উদযাপন হ'ব, সমগ্ৰ জয়সাগৰবাসী তথা শিৱসাগৰবাসী ৰাইজৰ আমি নিশ্চয় উপস্থিতি বা সহায় সহযোগ নিশ্চয় পাম। আৰু বিশেষভাৱে এইবাৰ আমাৰ যি দুদিনীয়া ৰাস মহোৎসৱ, এই মহোৎসৱত আমাৰ কেৱল বিভিন্ন জাতি সম্প্ৰদায়, এইটো এটা আমাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা। ইয়াতে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে ইয়াতে নৃত্যাংশ হওক বা নাট্যাংশ হওক দুয়োটাতে বিশেষভাৱে সহায় সহযোগ কৰিছে। আৰু লগতে আমাৰ কালিলৈ যি অনুষ্ঠিত কাৰ্যসূচী হ'ব, তাতে আমাৰ আইসকলৰ দিহানাম কাৰ্যসূচী এভাগ হ'ব, দিনত নাম প্ৰসংগ থাকিবই, তাৰোপৰি পতাকা উত্তোলন আৰু সমন্বয়ত আমাৰ প্ৰায় 32খন গাঁও ইয়াতে থাকিব আৰু 32খন গাঁৱৰ ৰাইজে প্ৰতিখন গাঁৱৰ প্ৰতিনিধি আহি ইয়াতে 32খন পতাকা ৰাতিপুৱা উত্তোলন কৰা এটা পদক্ষেপ লোৱা হৈছে। আৰু তাৰপিছতে নাম প্ৰসংগ হ'ব। সকলো ৰাইজৰ উপস্থিতিত কাইলৈ খালী নাম ইতিমধ্যে ভগৱন্তৰ নাম ইয়াতে চৰ্চন কৰা হ'ব আৰু দিনটো আমাৰ কাৰ্যসূচী দিহানাম থাকিব। তাৰ পাছতে সন্ধ্যা আমাৰ ৰাস হ'ব। কালিলৈ ৰাসৰ প্ৰথম দিন, তাৰপাছত পৰহিলৈ ৰাসৰ দ্বিতীয় দিন হ'ব। গতিকে আমি আশা কৰিম আমাৰ এই অনুষ্ঠানত সমগ্ৰ জয়সাগৰবাসী তথা শিৱসাগৰবাসী ৰাইজৰ তথা অসমবাসী ৰাইজৰ আমি নিশ্চয় আন্তৰিক সহযোগিতা লাভ কৰিম। ধন্যবাদ। কৃষ্ণ জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত জয়সাগৰবাসী ৰাইজৰ সহযোগত আৰু আমাৰ উদযাপন সমিতিৰ সম্পূৰ্ণ সহযোগত আমি অহা কাইলৈৰ পৰা জয়সাগৰ এই পৰাগধৰ চলিহা ক্ষেত্ৰত আমি ৰাস উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি সমগ্ৰ জয়সাগৰ অঞ্চলৰ যিটো সহযোগিতা, সেই সহযোগিতা বিচাৰিছোঁ। আৰু লগতে আমাৰ উদযাপন সমিতিয়ে যিখিনি কৰিব লাগে সম্পূৰ্ণ কৰি তুলিছে আৰু ইতিমধ্যে আমাৰ যিখিনি কৰিবলগীয়া কাম নামঘৰকে আদি কৰি। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।